পংকজ পাঠকৰ বাৰু এটাই ভুল আছিলে নেকি যে কমিটিৰ দালাল কিজনক তেওঁ টকা পইচা একো নিদিলে কাৰণ আজিকালি মানে এইবিলাক সন্দেহৰ আৱৰ্তত থাকে কিয় জানেনে কাৰণ দালাল যতে ততে টকাৰ খকটো থাকেই সিহঁতৰ কমিটি বিলাকৰ বিশেষতে আমাৰ আজি ৰাতিপুৱাই আলহী আহিছে চাব দেই আলহীটো একদম বহমপুৱাতে আহিছে এইটো আলহীটো দেখিছেনে এইটো আলহীটো তো গাম দিছিলো নহয় নাখালি কি ঐ দেখিছেনে একেবাৰে আনাৰসৰ ওচৰত গ'লগৈ মই তাক দিলোঁ আম কাটি খাবলৈ আৰু কঁঠাল সি গ'ল আনাৰস খাবলৈ একো নাথাকে ইয়াৰ পৰা একো নাথাকে দেই এতিয়া পোৱালি হৈছে বাৰু মই মানে দেখুওৱা নাছিলোঁ বহুত দিন হ'ল তাৰপিছতে সিদিনাখন মোৰ লগৰ এগৰাকীয়ে ক'লে তোমালোকৰ পহুকেইটা নাই নেকি বোলে আমাৰ পোহনীয়া নহয় কিন্তু ঘৰতে থাকে আৰু জীৱ জন্তু গম পায় কোনে মৰম কৰে কোনে বেয়া পায় দেখিছে নিজৰ ঘৰৰ নিচিনা থাকে ঘৰচীয়া টাইপত ভাঙি পেলালে গছজোপা ভাঙি পেলাই খাই থৈ দিলে ঐ কেনেকৈ কঁঠাল চুবাই খাই আছে দেখিছে বাকলিটো মানে পেলনি নোযোৱাই সিহঁতে এই আমটো খা আম দুটুকুৰ কাটি দিলেও খা সি সেই কঁঠালৰ বাকলিকেইটাহে খাই আছেগৈ কাষতে আম দুটুকুৰ পৰি আছে দেখিছেনে সি খোৱা নাই দুকুৱা আনাৰস দিছিলোঁ মানে সেইকণ সি বুটলি খালে তথাপিও আমকণ খোৱা নাই খাব মানে এইবাৰ খাব দেই এইবাৰ খালে এতিয়া সময় হ'ল কেইটা জানে 6টা বাজিছে তই গুটিটোৱে সৈতে খাই থৈ দিলি আৰু এক পিচ আছে ওচৰত চা ঐ আৰু এক পিচ আছে চা আহিছ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ মোৰ বাৰু ভালে আৰু আজি আমাৰ প্ৰথম আলহীটো দেখিছেনে একদম পুৱাই আহিছে গম পাইছে আৰু এতিয়া মানে সহজে সি নাযায় আৰু ইয়াৰ পৰা একদম মানে কি ইফালৰ পৰা খেদো সিফালে সিফালৰ পৰা খেদো সিফালে তেনেকৈ থাকে একো গছ গছনি নাথাকে তাৰ পৰা তো ওলাই গৈছেগৈ এতিয়া মানুহতকেও জীৱ জন্তুৰ জ্ঞান বেছি আছে আৰু সেইকাৰণে সিহঁতেও জানে কোন ঘৰ মানুহৰ ওচৰত গ'লে বা কাৰ ঘৰত গ'লে আমি নিৰাপদে থাকিব পাৰিম সিহঁতে ভালকৈ জানে কিন্তু তথাপিও আমাৰ এই দুঠেঙীয়া জীৱবিধৰ নিচিনা জীৱ বুলিয়ে কৈছোঁ দিয়কচোন আমাৰ মনুষ্যৰ আকৃতি লৈ থাকিলে কি হ'ব হ'লেও আমি দুঠেঙীয়া জীৱ জন্তুতকেও জ্ঞান নাইকিয়া হৈ আহিছে আমাৰ দুঠেঙীয়া জীৱবিধৰ আৰু কিয় কাৰণে নাইকিয়া হৈছে ফকতীয়া দিনে ৰাতিয়ে মুটনি খাই থকাৰ ফলতে হৈছে এইবিলাক আৰু আপোনালোকে নিজে কওকচোন পংকজ পাঠকৰ লগত যিটো ঘটনা সংঘটিত হ'ল কালি মই ভিডিঅ'টো নিদিলোঁ কিয় মানে মই যি ভিডিঅ' ধৰক দিওঁ আগদিনাখনে বনাই থৈ দিওঁ আৰু সেই ভিডিঅ'টো বনাবলৈ মানে কি হয় মোৰ সময়ৰ অভাৱ আৰু সদায় মই কাম বন কৰি আবেলি বেলাহে ভিডিঅ' প্ৰস্তুত কৰোঁ গতিকে সেই মোৰ ভিডিঅ'টো বনোৱা নহ'লে আৰু মই আজি বনাইছোঁ আৰু তথাপিও মই শ্বৰ্ট ভিডিঅ' এটা বনাই পেলাই দি থৈছিলোঁ মিঠিগুটি বুলি আৰু সকলোৱে জানে তেওঁক আমি মিঠিগুটি বা পংকজ পাঠক বুলি এনেকৈ কওঁ আৰু এটা কথা নহয় তোমালোকে পংকজ পাঠকৰ কথা নুশুনা বাৰু একো নাই তাত আমাৰ ক'বলগীয়া একো নাই আমি হ'লেও নুশুনো পংকজ পাঠকক কিবা হেৰি ক'লে অকণমান মই কৈছোঁ দেই এনেই মিঠিগুটিটো বুলি কৈ পেলাই থৈ দিওঁ হ'লেও কিবা বেয়া পাইছোঁ আমি এভইড কৰি চলিম ন তাকে লৈ পেলাই তোমালোকে ফ্ৰী যেতিয়া মানে হেৰি কৰিলে টপা চুলি গজা কিবা কৰা ফ্ৰী কাৰণে মানে একদম দৌৰা ধপৰাকৈ গৈছে আৰু তাৰ আগতে অৱশ্যে পংকজ পাঠকে দুদিনৰ আগতে কিবা ষড়যন্ত্ৰ চলি আছে মোৰ কোন সময়ত কি হয় তেনেকুৱা এটা পোষ্ট দিছিলে আপোনালোকে পাইছেনে নাই জানো তেওঁ দিছিলে আৰু তেওঁ হয়তো কিবা কিবি মানে গম পাই আছিলে আৰু এইবিলাক মানে তেওঁলোকৰ এইবিলাক আজিকালি ষড়যন্ত্ৰ বলি হৈছে আৰু তেওঁ সেইটো কাৰণে সেইটো কৰিছে আৰু যিকেইটা মানে গৈছে চুলি
কপাচুলি হেৰি কৰিবলৈ বটলত লাগে, তেওঁলোকক কিবা লাগে, তেওঁলোকৰ দেখোন যিকেইটা গৈছে গোটেইকেইটাই দেখোন চুলি আছে। তাত তেতিয়াহ'লে তহঁত গৈছিলি কিয়? নিশ্চয় সেইবিলাক কৰিবলৈকে গৈছিলি। নাইতো টকা পইচা লাগে পংকজ পাঠকৰ পৰা, তেওঁতো বিনামূলীয়াকৈহে চিকিৎসা কৰিছে। আৰু সঁচাকৈ পংকজ পাঠকৰ হেৰিবিলাক চাওঁ, মানে সাক্ষাৎকাৰবিলাক চাওঁ, কেতিয়াবা ভাল লাগিলে চাওঁ, কেতিয়াবা বেয়া লাগিছে নাচাওঁ, স্কিপ কৰি দিওঁ। সেয়ে বুলিয়ে যে সেই মানুহজনৰ প্ৰতি বেয়া ভাৱ এটা লৈ থাকিম বা কিবা হেৰি কৰি থাকিম সেইটো নহয় নহয়। আজি পংকজ পাঠকৰ লগত হৈছে, কাইলৈ আমাৰ লগতো হ'ব পাৰে। এইটো একদম সাধাৰণ কথা হৈ গৈছে মানে ইহঁতৰ কাৰণে। আৰু ইহঁতৰ যদি এই উঠি অহাতে যদি তেহেঁতক কাটি নিদিয়ে, মানে মোহাৰি নেপেলায়, তেতিয়াহ'লে কি হ'ব? একদম বিষম হ'ব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। কি হয় বাৰু সেইটোহে হ'ব লক্ষণীয়। কিন্তু একদম অসভ্যৰ অভদ্ৰ মানে ভাষাই নাই ক'বলৈ। তোমালোকৰ যদি প্ৰয়োজন নাই তেন্তে হ'লে তাত যাবই নালাগে নহয়, নহয় জানো? তহঁতে লগাবলৈ যা, অইন মানুহবিলাক যেনেকৈ লগাবলৈ গৈছে তেনেকৈ যা, কিন্তু তহঁতে বটলত ল'বলৈ গৈছ বা তেহেঁতৰ মানে দাদাগিৰি। আমি ইয়াত লোকেল, আমি আমুক তেনেকৈ কৈ পেলাই মানে সেয়া দাদাগিৰি। চবতে দাদাগিৰি নাখাতে। আৰু পংকজ পাঠকক মানে আঁঠু কঢ়াই কাণত ধৰাই তহঁতে ভাবিছ নেকি যে আমি বা বৰ মতা হ'লোঁ লাজ নাপাওঁ? সেইটো সময়ত যদি সেইখিনিত মই থাকিলে হয় তোৰ মূৰটো তোৰ ভবকামূলীয়া যেতিয়া আমি মানে পংকজ পাঠকক আঁঠু কঢ়াই মানে কাণত ধৰাইছে, ভৰিত ধৰিছে, সেৱা কৰিছে, তেতিয়া তোৰ মূৰটোত এই মেচকাঠি মাৰি পেলাই চুলিখিনি জ্বলাই দিলোঁ হয় বাপেকে। তাৰ পিছতহে তোৰ মূৰত সেই দৰৱখিনিত ঢালি দিবলৈ দিলোঁ হয়, গম পাইছ? কিন্তু সেইবিলাক জেগাত আমি নাপাওঁতো। সেইবিলাক জেগাত আমি পৰিব লাগে, তেতিয়াহে খেলখন দেখাই দিলোঁ হয়। তহঁতে গোটেই যাক হ, মই অকলে হ'ম, লাগে মৰি যাম ভাই, তথাপিও যুঁজি তহঁতক দিহে এৰিম। আজি দুদিনমানৰ আগত আপোনালোকক মই নিতুমণি পঢ়া শুনা লৈ পেলাই যে এটা হেৰি ওলাইছিলে, মানে ভিডিঅ' ওলাইছিলে, তেতিয়া মই কৈছিলোঁ, মনত আছেনে নাই জানো, আগৰ শিক্ষকতা আৰু এতিয়া শিক্ষকতাৰ মাজত আকাশ আৰু পাতাল। আৰু সেইটোৱে এতিয়া দেখালেনে প্ৰকৃত যদি সি এজন পঢ়া শুনা কৰি পেলাই মানে শিক্ষক হ'ল হয়, সি সেইটো কাম এখন সমাজৰ মাজত বা অলপ হ'লেও মানে 4-5জন হ'লেও ৰাইজৰ মাজত সেইটো কাম কৰিবলৈ নিদিলে হয়। কিন্তু সি শিক্ষকৰ নামত এটা কলংক। এই যে আজিকালি দেখিছে নহয়, আগতে কিন্তু সেইবিলাক নাই। আজিকালি যে শিক্ষকবিলাক যে কয় বোলে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ওচৰত সুৰক্ষিত নহয়, ঠিক তেনেকৈ যিটোক মানে ভৰিত ধৰি সেৱা কৰাবলগীয়া হৈছে যে যিটো শিক্ষক, সেইটো হ'ল সেই তেনেকুৱা বিধৰ কাৰণেহে তাৰ খ্ৰীষ্টাচাৰ তেনেকুৱা। সেইকাৰণে সি ভৰিকেইটা পাতি দিছে পংকজ পাঠকক সেৱা কৰিবলৈ। এইবিলাক হ'ল তেনেকুৱা কলংকিত শিক্ষক বুলি যে কয়, এইবিলাকেই হ'ল কলংকিত শিক্ষক। ভালকৈ চালি জাৰি চাবচোন, সিহঁতৰ তেনেকুৱা শিক্ষকতা হেৰিত তেহেঁতৰ কলংকিত অধ্যায় নিশ্চয় থাকিব লাগিব। আৰু সেইকাৰণে সিহঁতে এইবিলাক সৰু সুৰা কিছুমান হেৰিত মাত মাতিবলৈ গৈছে, লাজ নাপায়। ফকতীয়াকৈ মানে মই যে কওঁ ফকতীয়া হেৰি মানে চিকিৎসা পাম বুলি কাৰোবাৰ চাগে আছে বা এনেই এইবিলাক আৰু এক্টিং বাজি কৰি পেলাই পংকজ পাঠকৰ ওচৰত গৈছে। লাজ পোৱা নাই? পংকজ পাঠকে সেইবিলাকতো বিনামূলীয়াহে কৰিছে। আৰু য'তে ত'তে তেওঁলোকে বিনামূলীয়া কেম্প পাতি সেইবিলাক কৰিছে। আৰু মই শিৱসাগৰৰো এজন যুৱকে তেনেকৈ কৈ থকা শুনিছোঁ, মানে ইমান বিনামূলীয়াকৈ তেওঁলোকে তাত গৈ চিকিৎসা কৰিলে। দিছিলে বাৰু, মই সেইখিনি নকওঁ। আৰু তাৰপিছতে সেই হোটেলখনতে তেওঁলোকে হোটেল দিয়ে অৱশ্যে, সেই হোটেলখনতে পংকজ পাঠকক ভাত খাবলৈ মাতিলে। বিনামূলীয়াকৈ খুৱাম বুলি কোৱাৰ পিছতো তেওঁলোক ব্যস্ত থকাৰ কাৰণে, হোটেলৰ মানে কৰ্মচাৰীখিনি ব্যস্ত থকাৰ কাৰণে মনে মনে 1000 টকা তাত থৈ আহিছে। সেইজনেই হ'ল পংকজ পাঠক। আৰু এইকেইটা ফকতীয়া শিক্ষক, তেহেঁতক ফকতীয়া চিকিৎসা লাগে। এই ফকতীয়াকৈ খাই আমাৰ এই মামা চৰকাৰৰ দিনত সিহঁত মানে একদম জঘন্য ফকতীয়া হৈ গ'ল। আৰু সেইকাৰণে তেহেঁতে মানে ফকতীয়াকৈ সেইখিনি কৰিবলৈ গৈছিলে। আৰু পৰা হয় মানে পংকজ পাঠকৰ পৰা কোনো যদি মানুহ চানুহ নথকা হয় বা আজি মানে মিডিয়া চেডিয়া যদি নথকা হয় বা কেমেৰাই যদি মানে ফটো চটো উঠুৱাই নথলে হয়, সিহঁতে পকেট মৰা মানুহ। ইহঁত যিকেইটা গৈছিলে লাষ্টলৈকে, যিকেইটা খাপ পিটি ৰখি আছিলে, সিহঁতকেইটা হ'ল তেনেকুৱা। আৰু সদৌশেষত মই পংকজ পাঠকৰ অকণমান সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ, চাওকচোন। আৰু তাত গোৱালপাৰাবাসী ৰাইজ নাই, তাতে আছিল কিমানজন? 30জন বা 40জন মানুহ, তেওঁলোকৰে গ্ৰুপ হয়। এইটো তেওঁলোকৰ গ্ৰুপৰ মানুহ আছিল 30জন মান
40 জন গোৱালপাৰাবাসী তাতে কোনো লেনদেন নাই, গোৱালপাৰাবাসী আহাই নাছিল তাতে। তাৰপিছত কি হ'ল, মোক ভিতৰত আমি বহি থাকিলো, কিছু সময় 2 ঘণ্টামান বহি থাকিলো। বহি থকাৰ পিছত মেজিষ্ট্ৰেট ছাৰে আহি ক'লে যে কথাটোতো বহুত হেৰি হৈ গৈছে, বহুত হাল্লা, তেওঁলোক বহুত উগ্ৰ হৈ আছে, আপোনাক ইয়াতে পৰা অলপ পঠাব দিগদাৰ হৈ আছে, অলপ সমস্যা হ'ব পাৰে, বা তেওঁলোকে কেনেকৈ আপোনাক ইয়াতেও দৰ্জা ভাঙি দি এটেক কৰিব পাৰে। গতিকে আপুনি এটা কাম কৰক, আপুনি যিহেতু জনা বুজা মানুহ, তো আপুনি তেওঁলোকক আমি বাহিৰত লৈ যাম ধুনীয়াকে। তেওঁলোকে কৈ আছে কি মাফ খুজিব লাগে, তো জাগাৰ বদনাম হৈছে বুলি মাফ খুজিব লাগে। জাগাৰ বদনাম কেনেকৈ হ'ল? আমি যদি তেওঁলোকৰ মতে আমি যদি মাৰিছো তেনেহ'লে জাগাৰ বদনাম নহয়। তেওঁলোকে যদি মাৰিছে তেতিয়াহে জাগাৰ বদনাম হ'ব। তো মই ক'লো ঠিক আছে ছাৰ, যদি তেওঁলোকে সেইটো বিচাৰে তো মই ৰেডি আছো, যাতে আমাৰ যিখিনি মানুহ আছে এইখিনিৰ মই প্ৰাণ কেইটা লৈ পেলাই যাব পাৰো, সশৰীৰে যাব পাৰো। তাৰপিছত মেজিষ্ট্ৰেট ছাৰ আৰু যিখিনি আৰক্ষী প্ৰশাসন মানুহ আছিল সেইখিনি আমাক বাহিৰত আহিলে। সেই অফিচ ৰুমটোৰ পৰা আপোনালোকে দেখিছে, অফিচ ৰুমটোৰ পৰা একদম ফিল্ডৰ মাজলৈকে 50-60 মিটাৰ এই গোটেইখিনি আমাক মাৰপিট কৰিছে, লঠিয়াইছে, গুৰিয়াইছে, চৰিয়াইছে, পিছফালৰ পৰা এনেকে যিমান পাৰিছে তেওঁলোকে মাৰিছে। মাৰাৰ পিছত মোক আনি পেলাই এওঁলোকে পুলিচ প্ৰশাসনৰ মানুহখিনি ক'লে ঠিক আছে আপুনি এড্ৰেছটো কৰি দিয়ক, কথাখিনি কৈ দিয়ক। মই কথাখিনি তেওঁলোকক থিয় হৈ যেতিয়া হাতযোৰ কৰিব ধৰিলো, পিছফালৰ পৰা এনেকে একজনে ধাম কৰি মোক মাৰিছে, এনেকে পিছফালে এইখিনি। তাৰপিছত এনেকে একজনে ওপৰত উঠি এনেকে হেঁচি দিছে মোক, তলত আঁঠু কাঢ়িব লাগিব। তাৰপিছত মই আঁঠু কাঢ়িলো, আঁঠু কাঢ়াৰ পিছত ইমান পিছফালৰ পৰা লঠি আছে, ইমান মানে মাৰিছে বেয়া কৰি, এতিয়া মোৰ ইফালে চব বিষ হৈ আছে। তো ইমান, তাৰপিছত আমাৰ ল'ৰাকেইটাক আৰু ভয়ংকৰ কৰি পিটিছে, ইমান পিটিছে। তাৰপিছত কি হ'ল, আপোনালোকেতো বাকীখিনি দেখিছে, মই তেওঁলোকক কাণত ধৰি, তেওঁলোকে এনে মাফ খুজিলে নহয়, কাণত ধৰি মাফ খুজিব লাগে। মই হ'ব কাণত ধৰি মাফ খুজিম, আমাৰ মুঠতে প্ৰাণকেইটা লৈ আমি যাতে যাব পাৰো, সুকলমে যাব পাৰো ইয়াৰ পৰা, যাতে আমাৰ ইয়াত কৰি আৰু বেলেগ একো অসুবিধা নহয়। ল'ৰাকেইটাৰ যাতে মই ল'ৰাকেইটা সৰু ল'ৰা, ইহঁতৰ যাতে জীৱনটো লৈ যাই দিব পাৰো, যাতে তেওঁলোকৰ মাক দেউতাকে যে ৰখি আছে তেওঁলোকৰ যাতে মই সুকলমে মাক দেউতাকক গতাই দিব পাৰো, এইটো আপোনাৰ ল'ৰা হয়, মোৰ কাৰণে যাতে একো অসুবিধা নহয়, এই কাৰণে মই তেওঁলোকক আঁঠু কাঢ়ি কাণত ধৰি মাফ খুজিছো। এইকাৰণে মই তাতে বেয়া কাম কৰি মাফ খোজা নাই, মই আঁঠু কাঢ়ি এইকাৰণে মাফ খুজিছো, যাতে আমাৰ ল'ৰাকেইটাৰ প্ৰাণ বাচে, সেইকাৰণে মই মাফ খুজিছো। মই আঁঠু এইকাৰণে কাঢ়িছো। নিশ্চয় আপোনালোকে সেই পংকজ পাঠকৰ লগত কি হ'ল দেখিলে, দেখাৰ পিছত আপোনালোকে নিজে কওকচোন। আমাৰ উঠি অহা যুৱচাম এনেই উশৃংখল, এনেই শেষ হৈ গৈছেগে, মানে একে জহন্নামে গৈছেগে। আৰু এই উঠি অহা যুৱচামক এই কলংকিত শিক্ষকজনে কি শিক্ষা দি গ'ল বাৰু হা? গতিকে এইখিনি আছিলে ভিডিঅ'টো, সঁচাকৈ বহুত দুখ লগা। যিয়ে হ'ল আৰু একবাৰেই যাতে হৈ খাম কাটক, নেক্সট বাৰ যাতে এনেকুৱা নহয়, তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।